হয়, মোৰ নাম ছাফিজুৰ ৰহমান। মই বৰ্তমান ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু এইবেলি মই 10 নং বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদনো কৰিছোঁ। ইতিমধ্যে আপোনালোকে গমো পাইছে। গতিকে মোৰ পৰিচয় চমু পৰিচয় এইখিনিয়ে। প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপত 10 নং বিলাসীপাৰা সমষ্টিত কেনেধৰণৰ কাম কৰি গৈছে বা প্ৰচাৰ কেনেধৰণে চলিছে? আপোনালোকে ভালদৰে জানে যে আমি ছাত্ৰ জীৱনৰ পৰাই কংগ্ৰেছ দল কৰি আছোঁ আৰু ছাত্ৰ জীৱনৰ পৰাই ৰাইজৰ হৈয়ে আমি মাত মাতি আছোঁ। এইবেলি প্ৰাৰ্থী হোৱাৰ কাৰণে যে আমি ৰাইজৰ ওচৰত যাওঁ সেইটো নহয়। একেবাৰে 2006 পৰা আমি ৰাজনীতি ষ্টাৰ্ট কৰিছোঁ। তেতিয়াৰ পৰাই আমি ৰাইজৰ বিভিন্ন সমস্যা দুখে সুখে আমি যিকোনো ধৰণৰ চৰকাৰৰ দৃষ্টান্তমূলক নীতিৰ বিৰুদ্ধে চৰকাৰে কি কৰে নকৰে এইবিলাক ৰাইজৰ মাজত আগবঢ়াই নিয়াৰ কাৰণে আমি যিকোনো সময়তে ৰাইজৰ হৈ চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতিয়ে আছোঁ। এইবেলিও আমি মাত মাতি থাকিম আৰু প্ৰাৰ্থী হিচাপে মোৰ আৰু কৰণীয় অলপ বেছি হ'ব, কাৰণ ৰাইজৰ প্ৰাৰ্থী এতিয়া সমষ্টিবাসীৰ হৈ বেছিকৈ মাত মাতিব লাগিব, কাৰণ সমষ্টিখনত বিভিন্ন সমস্যাত জড়িত হৈ আছে। এই সমস্যাবিলাক ৰাইজৰ আগত উত্থাপন কৰিব লাগিব। সেইকাৰণে অলপ এতিয়া আকৌ বেছি কষ্ট কৰিবলগীয়া হৈছে। সেইকাৰণে গোটেই প্ৰতিদিনে আমি যিকোনো এটা পঞ্চায়ত বুথত আমি কাম কৰি আছোঁ দলৰ সৈনিক হিচাপে। ৰাইজৰ কেনেধৰণে সহায় কৰিছে? ৰাইজতে বহুত ভালদৰে আমাক সঁহাৰি দি আছে। আপোনালোকে জানে যে বিজেপিৰ যি স্বৈৰাচাৰী শাসন, এই শাসনৰ অন্ত পেলাৰ কাৰণে এইবেলি কংগ্ৰেছ দলক ৰাইজে আঁকোৱালি লৈছে। আৰু সেই হিচাপে আমি কংগ্ৰেছ দলৰ এজন সৈনিক হিচাপে যেতিয়া ৰাইজৰ ওচৰত যাওঁ, ৰাইজে বহুত ভালদৰে আমাক সঁহাৰি দি আছে আৰু ৰাইজে কৈ আছে এইবেলি আমি এই বিলাসীপাৰা বিধানসভা সমষ্টিটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী যোনেই নহয় আমি জিকাই ল'ম বুলি এটা আমাক বাৰ্তা ইতিমধ্যে দিছে। হঠাৎ কিয় বিধায়ক হ'বলৈ মন মেলিলে? এইটোতো হঠাৎ বুলি নহয়। 2006 চনৰ পৰা যেতিয়া ৰাজনীতি আমি ষ্টাৰ্ট কৰিছোঁ ছাত্ৰ জীৱনৰ পৰা, তেতিয়া হঠাৎ নহ'ল। কিন্তু কাম কৰি আছোঁ। এতিয়া আমি দেখিছোঁ যে না সময় হৈছে, মানে আমিও অলপ মেচুৰেট হৈছোঁ বা আমিও ৰাইজৰ হৈ কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ বা কাম কৰিবলৈ পৰিপক্কভাৱে নিজকে সাজু কৰি তুলিব পাৰিছোঁ। কাৰণ আজিকালি আপোনালোকে ভালদৰে জানে কিছুমান নেতা ৰাজনৈতিক কেন্দ্ৰিক নেতা, মানে ইলেকশ্যন কেন্দ্ৰিক নেতা। ইলেকশ্যনৰ সময়ত মানে পুৰা চুট বুট পিন্ধি নেতাৰ গাড়ীত উঠিব, নেতাৰ পিছে পিছে ঘূৰিব, এনেকুৱা নেতা। আৰু আমি এনেকুৱা নহয়, আমি প্ৰতিদিনেই প্ৰতিটো মুহূৰ্তত আমি ৰাইজৰ হৈ কাম কৰা ব্যক্তি। গতিকে হঠাৎ বুলি নহয়, আমি ৰাইজৰ হৈ ৰাইজৰ দুখে সুখে থকাৰ কাৰণে এইবাৰ মন মেলিছোঁ যে যাতে মানে আমাৰ দলে যদি আমাক বিবেচনা কৰে, দলে যদি মোক বিবেচনা কৰে, মই বিধায়ক পদত নিযুক্ত হ'লে যদি ৰাইজে আকৌ সঁহাৰি দি মোক জিকায়, তেতিয়াহ'লে মই ৰাইজৰ হৈ গৰীব দুখীয়া ধনী চবৰে হৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে হৈ এটা কণ্ঠ হিচাপে আমি থিয় দিম বুলি আশা কৰিছোঁ। দলে আপোনাক কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি আপুনি ভাবে? দলে নিশ্চয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি মই এইকাৰণে ভাবোঁ যে মই 2006 পৰা যেতিয়া ৰাজনীতি কৰিলোঁ, কলেজ ইলেকশ্যনৰ পৰা আৰম্ভ কৰি তাৰপিছত মই নিজে AP মেম্বাৰ থাকিলোঁ, তাৰপিছত সমষ্টি যুৱ কংগ্ৰেছ প্ৰেচিডেণ্ট থাকিলোঁ, মাইনৰিটিৰ ব্লক প্ৰেচিডেণ্ট থাকিলোঁ, ৰানিং ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হৈ কাম কৰি আছোঁ। দলৰ হৈ যিমান দিন ধৰি কাম কৰি আছোঁ, মই ভাবোঁ যে এজন দলৰ সৈনিক হিচাপে, এজন পুৰণা সৈনিক হিচাপে, দলৰ কাম কৰা হিচাপে, দলে কোনে কি কাম কৰি আছে আমাৰ হাইকমাণ্ডে খবৰ লৈ আছে বা ৰাইজৰ এই খবৰবিলাক আমাৰ হাইকমাণ্ডক দিয়ে আমাৰ নেতাসকলক। গতিকে সেইকাৰণে ভাবোঁ যে ময়ো এজন উপযুক্ত প্ৰাৰ্থী দলৰ, সেইকাৰণে মোকো টিকেট প্ৰদান কৰিব লাগে বুলি মই আশাবাদী আৰু। কংগ্ৰেছ দলৰ পৰা কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তাৰ ভিতৰত আপুনিও এগৰাকী অন্যতম। আপোনাক যদি দলীয়ভাৱে টিকেট প্ৰদান নকৰে, আপোনাৰ বিকল্প চিন্তাধাৰা কি? দলীয়ভাৱে টিকেট প্ৰদান নকৰিলে বিকল্প একোৱেই নাই। আমি দলৰ সৈনিক, দলৰ হৈ কাম কৰিম, এইটো আৰু কোনো বিকল্প নাই। দলৰ হৈ আমি বহুত দিন ধৰি কাম কৰাৰ স্বাৰ্থত আৰু এটা নিজকে পৰিপূৰ্ণভাৱে ৰাজনীতিত মানে নিয়োগ কৰাৰ স্বাৰ্থত আমি টিকেট বিচাৰিছোঁ। দলে যদি বিবেচনা কৰে দিব, নিদিলেতো আমি দলৰ কাম কৰি থাকিম। মইতো ডিষ্ট্ৰিক্ট জিলা সভাপতি এজন, মই আৰু দল বিৰোধী কাম কৰিম নেকি? এইটো অসম্ভৱ কথা। আৰু এইবিলাক আমাৰ দ্বাৰাই নহয়, আমি যিমান দিন ধৰি ৰাজনীতি কৰিছোঁ। দলে টিকেটৰ সময়ত আমি যিকেইজন প্ৰাৰ্থী আছোঁ, হয়তো বিভিন্নজনৰ মত বিভিন্ন, কাৰণ মই কোনটো লাইনত গ'লে মই টিকেট পাম,
মই কেনেদৰে ৰাইজৰ লগত মিলিলে মোক ৰাইজে মোৰ হৈ দলক নেতৃত্ব জনাব। এনেকৈ আমি লিডাৰবিলাকে বৰ্তমান কেইদিন কাম কৰিছোঁ, কিন্তু যিদিনাখন টিকেটটো এজনে পাব সেইদিনাখনৰ পৰা আমি সকলোৱে আকৌ দলৰ হৈ মাত মাতিম। আজিকালি হয়তো নিজৰ হৈ মই নিজে কেনেকৈ এষ্টাব্লিছ কৰিব পাৰোঁ তেনেকৈ অলপ ওলাই আছোঁ, কিন্তু যিদিনাখনৰ পৰা আমাৰ টিকেট হ'ব সেইদিনাখনৰ পৰা আমি দলৰ। দলে যদি আপোনাক টিকেট প্ৰদান কৰে তেন্তে আপুনি বিলাসীপাৰা সমষ্টিটো উদ্ধাৰ কৰিব পাৰিব জানো? 100% যে দলে যদি মোক টিকেট প্ৰদান কৰে এইবেলি নিশ্চিত আমি একদম 100% জয়ী হ'ম। কাৰণ আপোনালোকে বিভিন্ন কাৰণ দেখিছে, আপোনালোকে জানে যে এই সমষ্টিত আমাৰ যিজন প্ৰাক্তন বিধায়ক আছিলে অশোক সিঙি বা বিজেপিৰ যিবিলাক প্ৰাৰ্থী থাকিব আৰু আমাৰ কংগ্ৰেছৰ যিজন প্ৰাৰ্থী থাকিব, মোকে যদি দিয়ে টিকেট তাৰ বিজেপিৰ লগত আমাৰ ইয়াত কোনো ধৰণৰ কণ্টেষ্ট নহয়। এইকাৰণে নহয়, আপোনালোকে সমষ্টিটোৰ ডায়েগ্ৰামটোত বুজে সমষ্টিটোত যি ধৰণে বিজেপিয়ে আপোনাৰ মানে পঞ্চায়ত ডিলিমিটেশ্যন, সমষ্টি ডিলিমিটেশ্যন, আপোনাৰ ৰাইজক এই পঞ্চায়তৰ পিছত যি ৰামঠগন দি আছে, তাৰপিছত এখেতসকলৰ লিডাৰসকলৰ যিবিলাক ভাষা জ্ঞান, আমাৰ বিশেষ কৰি সংখ্যালঘু ৰাইজৰ প্ৰতি যি অন্যায় অত্যাচাৰ কৰি আছে, সংখ্যালঘু ৰাইজক যি হাৰাশাস্তি কৰি আছে, উচ্ছেদৰ নামতে হওক, ধৰ্মৰ নামতেই হওক, হিন্দু মুছলমানৰ নামতে হওক, তো গতিকে এইবিলাক পৰিত্ৰাণ বিচাৰি ৰাইজে এইবাৰ কংগ্ৰেছক ভোট দিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে যদি ময়ো প্ৰাৰ্থী হৈ থাকোঁ নিশ্চয় ইনশাল্লাহ জিকিম বুলি মোৰ 100% বিশ্বাস। আৰু এটা কথা, আপুনি আশাবাদী প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে যে ঘূৰি ফুৰিছে, সমষ্টিত কি কাম কৰা বাকী আছে বুলি ভাবে? সমষ্টিটোত আমাৰ বিশেষ কৰি শিক্ষাৰ ক্ষেত্ৰতো বহুত বাকী আছে। আমাৰ ইয়াত ডাঙৰ এখন ইউনিভাৰ্চিটি নাই, ডাঙৰ ভাল এখন কলেজ নাই, যদিও কলেজ আছে শিক্ষক নাই। হস্পিটেলৰ সমস্যাটো বেছি আছে, হস্পিটেলবিলাক আছে, চব হস্পিটেলত ডক্টৰ নাই। আমাৰ চাব চেণ্টাৰবিলাক আছে, চাব চেণ্টাৰবিলাক খালি বিল্ডিঙে চাব চেণ্টাৰ হৈ আছে, তাত কোনো নাৰ্ছ নাই। গতিকে এই সমস্যাবিলাক বেছি। তাৰ উপৰিওতো ৰাস্তা ঘাটৰ সমস্যা আছে, দলঙৰ সমস্যা আছে, এই দুখীয়া মানুহৰ বিভিন্ন আঁচনিৰ সমস্যা আছে। এইবিলাক লৈ আমি আগবাঢ়ি যাম বা এইবিলাকৰ চেষ্টা কৰিম। ধন্যবাদ।